Hello everyone and welcome back to Math Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি এটা অলপ ডিফিকাল্ট টাইপৰ প্ৰবলেম এটা কৰিম। ডিফিকাল্ট নহয়, অলপ চ্যালেঞ্জিং বুলি কম। তো কোৱেশ্চনটো দিয়া আছে যে alpha and beta are two complex numbers, two different complex number. Then আৰু ইয়াতে কন্ডিশন এটা দিছে যে যোনটো আমাৰ বিটা ভ্যালু হয় তাৰ absolute value টো হৈছে equals to 1. Then find the value of absolute value of beta minus alpha divided by 1 minus ইয়াতে আলফা ওপৰত বাৰ আছে তাৰমানে আলফা কনজুগেট বিটা। অ'কে, তো ইয়াতে আমাক এই প্ৰবলেমটোত দিছে দুটা কমপ্লেক্স নাম্বাৰ আলফা এণ্ড বিটা। ঠিক আছে, আলফা এণ্ড বিটা হৈছে দুটা কমপ্লেক্স নাম্বাৰ আৰু ইয়াতে কণ্ডিশ্যন এটা দিছে যে কমপ্লেক্স নাম্বাৰ বিটাটোৰ যদি আমি এবছলিউট ভেলু লয় তেনেহ'লে সেই এবছলিউট ভেলুটো হ'ব 1। তো এই ইনফৰমেশ্যনটো ইউজ কৰি পেলাই আমাক এই যোনটো দিছে এই এবছলিউট ভেলুটোৰ ভেলু ওলাব লাগে। তাৰমানে বিটা মাইনাছ আলফা divided by 1 minus alpha bar beta. তো এই কমপ্লেক্স নাম্বাৰটোৰ এবছলিউট ভেলু ল'ব লাগিব, তাৰপিছত তাৰ ভেলু কি হয় সেইটো ওলাব দিছে। তো এইটো আমি কেনেকৈ সলভ কৰিম? তো এইটো প্ৰবলেম সলভ কৰিবৰ কাৰণে আমি এটা ইয়াতে প্ৰপাৰ্টি ইউজ কৰিম। তো প্ৰপাৰ্টি হয় যদি আমি তাত এটা কমপ্লেক্স নাম্বাৰ জেড থাকে আৰু সেই সেম কমপ্লেক্স নাম্বাৰ জেডটোকে তাৰ কনজুগেটৰ লগত যদি আমি মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে আমি কি পাওঁ? আমি পাওঁ অৰিজিনেল কমপ্লেক্স নাম্বাৰটোৰ এবছলিউট ভেলু হোল স্কোয়াৰ। তো এই প্ৰপাৰ্টিটো আমি ইয়াতে ইউজ কৰিম। তো তাৰমানে কি কৰিম আমি প্ৰথমতে এইটোৰ ভেলু নোলাওঁ, আমি ইয়াক স্কুৱেৰ কৰি দিম। স্কুৱেৰ কৰি পেলাই ইয়াৰ ভেলুটো ওলাবলৈ চেষ্টা কৰিম। এতিয়া স্কুৱেৰ কেলে কৰিছোঁ? বিকজ স্কুৱেৰিংটো চাব নালাগে, বিকজ আৰু এটা আমাৰ যোনটো মডুলাছৰ প্ৰপাৰ্টি আছে যে আমাৰ তাত যদি Z1 আছে, কমপ্লেক্স নাম্বাৰ Z1 আছে এণ্ড কমপ্লেক্স নাম্বাৰ Z2 আছে, এণ্ড লেটছ চে Z1ক আমি Z2ৰে ডিভাইড কৰোঁ, তাৰ পিছত আমি তাৰ এবছলিউট ভেলু লওঁ। তো আমি আইডাৰ এনেকৈ কৰিব পাৰোঁ বা প্ৰথমতে Z1ৰ আমি এবছলিউট ভেলুটো ওলাই ল'ম এণ্ড Z2ৰ এবছলিউট ভেলু ছেপাৰেটলি ওলাই ল'ম। তাৰপিছত কি কৰিম? Z1ৰ এবছলিউট ভেলুক Z2ৰ এবছলিউট ভেলুৰে ডিভাইড কৰি দিম, মিনিংটো এক্সাক্টলি ছেম টু ছেম। তো এইটো যদি আমি এপ্লাই কৰোঁ তেনেহ'লে আমাৰ এবছলিউট ভেলু বিটা মাইনাছ আলফা ডিভাইডেড বাই 1 মাইনাছ এলফা বাৰ বিটা আছে। তাৰমানে আমি ভিতৰটোক আমি কেনেকৈ লিখিব পাৰোঁ? এবছলিউট ভেলু অফ বিটা মাইনাছ এলফা হোল ডিভাইডেড বাই 1 মাইনাছ এলফা বাৰ বিটা। তাৰপিছত এইটোক আমি কি কৰিম? ইয়াক আমি এবছলিউট ভেলু লৈ লওঁ। আমি জাষ্ট কি কৰিলোঁ? এবছলিউট ভেলুটো ছেপাৰেট কৰি লিখিলোঁ। এতিয়া যিহেতু স্কুৱেৰ লাগি আছে তো ওপৰতো স্কুৱেৰ লাগিব, তলতো স্কুৱেৰ লাগিব। অ'কে, তো এইখিনি ষ্টেপলৈকে আই হোপ চবৰে ক্লিয়াৰ হৈ আছে, একো প্ৰব্লেম নাই। এতিয়া নেক্সট আমি কি কৰিম? এই প্ৰপাৰ্টিটো ইউজ কৰিম। বিকজ আমাৰ কি আছে? এবছলিউট ভেলু স্কুৱেৰ যদি হয় তেনেহ'লে কি হ'ব? এই কমপ্লেক্স নাম্বাৰ জেডটোৰ কি ক'ম? মাল্টিপ্লাই কৰি দিম তাৰ কনজুগেটৰ লগত। তো আমাৰ কমপ্লেক্স নাম্বাৰটো কি হয়? এতিয়া এইটো যদি চাওঁ, নিউমাৰেটৰ পাৰ্টটো যদি চাওঁ, আমাৰ কমপ্লেক্সটো নাম্বাৰটো হৈছে বিটা মাইনাছ আলফা, ৰাইট? বিকজ আমাক কৈ দিছে যে এলফা আৰু বিটা টু ডিফাৰেণ্ট কমপ্লেক্স নাম্বাৰছ হয় বুলি কয়। তো তাৰমানে কি দুটাৰ যদি মাইনাছ কৰোঁ, দুটা মানে এলফাক বিটাৰ পৰা ছাবট্ৰেক্ট কৰিলে এটা কমপ্লেক্স নাম্বাৰ আহিব, কোনো প্ৰব্লেম নাই। তো ইয়াতে আমি কি কৰিম? আমাৰ এটা কমপ্লেক্স নাম্বাৰ হৈছে বিটা মাইনাছ আলফা, হুইচ ইজ ফাইন। আৰু ইয়াক মাল্টিপ্লাই কৰিব কি কৰিব লাগিব? বিটা মাইনাছ এলফাক মাল্টিপ্লাই কৰিব তাৰে কনজুগেটৰ লগত, তাৰ কনজুগেটৰ লগতে আমি মাল্টিপ্লাই কৰিম হোল ডিভাইডেড বাই। চিমিলাৰলি ছেইম প্ৰপাৰ্টিটো আমাৰ ডিনমিনেটৰটো এপ্লাই হ'ব। এতিয়া ডিনমিনেটৰত থকা কমপ্লেক্স নাম্বাৰটো হৈছে 1 মাইনাছ এলফা পাৰ বিটা। এইটোক মাল্টিপ্লাই কৰিম কি কৰিম? এইটোৰে কনজুগেটৰ লগত, তাৰমানে 1 মাইনাছ এলফা বাৰ বিটা ইয়াৰ কনজুগেটৰ লগতে আমি মাল্টিপ্লাই কৰি দিম। আমি বাছ চিম্পলি প্ৰপাৰ্টি ইউজ কৰিছোঁ, এই প্ৰপাৰ্টিটো ইউজ কৰিছোঁ। অ'কে, এতিয়া আমি কি কৰিব লাগিব? এই কমপ্লেক্স নাম্বাৰটোত আমাৰ কি লাগি আছে? আমাৰ এটা কনজুগেট লাগি আছে। তো ইয়াতে আমি প্ৰপাৰ্টি ইউজ কৰিম যে Z1, ঠিক আছে, Z1 এটা কমপ্লেক্স নাম্বাৰ হয়, আমি প্লাছ কৰিছোঁ Z2ৰ লগত, অৰ Z1 মাইনাছ Z2 কৰোঁ, ডাজ নট মেটাৰ। আমি যদি ইয়াৰ ওপৰত কনজুগেটটো লৈ লওঁ তেনেহ'লে কি হৈছে? ইণ্ডিভিজুৱেলি কনজুগেট লাগি যায়। তাৰমানে কি Z1 কনজুগেট প্ৰথমতে ল'লোঁ, Z2 কনজুগেট বেলেগকৈ ল'লোঁ, তাৰপিছত আমি প্লাছ মাইনাছ কৰিলোঁ, আমাৰ মিনিংটো এক্সাক্টলি ছেইম টু ছেইম। এণ্ড আমাৰ যদি অলৰেডি কনজুগেট এটা দি আছে আৰু সেই কনজুগেটৰ যদি আমি কনজুগেট লওঁ তেনেহ'লে আমাৰ কি হ'ব? কনজুগেটৰ এফেক্টটো গুচি যাব, অনলি Z1 থাকি যাব, তাৰমানে অৰিজিনেল কমপ্লেক্স নাম্বাৰটো ঘূৰি আহিব। তো এই প্ৰপাৰ্টিটো আমি এপ্লাই কৰিম, এই দুটা প্ৰপাৰ্টি আমি এপ্লাই কৰিম এইটো বিটা মাইনাছ এলফা কনজুগেট আৰু 1 মাইনাছ এলফা কনজুগেট বিটাৰ কনজুগেট। অ'কে, তো ঠিক আছে, তেনেহ'লে আমি কি পাম ইয়াতে? বিটা মাইনাছ এলফা, এইটোতো কোনো প্ৰব্লেম নাই, এইটো যেনেকৈ আছে তেনেকৈ থাকিব। তো এতিয়া আমি কি কৰিম? ইয়াতে ইণ্ডিভিজুৱেলি লগাই দিম। তো বিটা বাৰ এটা হৈ গ'ল বিটা কনজুগেট মাইনাছ এলফা কনজুগেট, ৰাইট? আমি এইটো প্ৰপাৰ্টি ইউজ কৰিছোঁ, ডিভাইডেড বাই হোল ডিভাইডেড বাই 1 মাইনাছ এলফা বাৰ বিটা হৈ গ'ল হোল মাল্টিপ্লাইড টু। এতিয়া আমি কি কৰিম? ইয়াৰ কনজুগেটটো ল'ম। তো 1ৰ কনজুগেট হ'ব মাইনাছ এলফা বাৰ বিটা
ইয়াৰ কনজুগেটটো হ'ব ইয়াৰ কনজুগেটটো হ'ব অ'কে এতিয়া ওপৰতো আমি এতিয়া নকৰোঁ অলপ পিছত কৰিম তলৰটো আমি চিজিল কৰি লওঁ এইটো বিটা মাইনাছ এলফা মাল্টিপ্লাই টু বিটা কনজুগেট মাইনাছ এলফা কনজুগেট তো এইটো এতিয়া মাল্টিপ্লাই নকৰোঁ আমি অলপ পিছত কৰি আছোঁ বিকজ আমি এই পাৰ্টটো অলপ চিম্প্লিফাই কৰিব লাগিব তো 1 মাইনাছ এলফা বাৰ বিটা এইখিনি হৈ গ'ল মাল্টিপ্লাই টু এতিয়া 1 কনজুগেট কি হ'ব 1 হৈছে এটা ৰিয়েল নাম্বাৰ এই ৰিয়েল নাম্বাৰটোকতো আমি এনেকৈ লিখিব পাৰোঁ বিকজ ইয়াৰ কোনো ইমেজিনেৰী পাৰ্ট নাই 1 প্লাছ 0 ইনটু আইঅ'টা কথাটো একেই হৈ যায় বিকজ এটা ৰিয়েল নাম্বাৰটো আমি কমপ্লেক্স নাম্বাৰ ফৰ্মত লিখিবই পাৰোঁ কুৱেশ্যনটো হৈছে এতিয়া ইয়াৰ কনজুগেট লৈছোঁ আমি একচুৱেলি কি কৈছোঁ 1ৰ কনজুগেট লৈছোঁ তাকে আমি কি কৈছোঁ 1টোৰ জেগাত আমি ৰিপ্লেচ কৰিছোঁ 1 প্লাছ 0 আইঅ'টাৰে ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিছোঁ এতিয়া যদি ইয়াৰ কনজুগেট লওঁ তো আমি কি পাম 0 প্লাছ 0 আইঅ'টাটো হ'ব মাইনাছ 0 আইঅ'টা ৰাইট কনজুগেট লোৱাৰ মিনিংটো এইটো হৈছে বাট 0 ইনটু আইঅ'টা মানে কি এইটো পাৰ্টটো নাই তাৰমানে কি আহিলে এক্সেক্টলি 1 আহিলে তো তাৰমানে কি এটা ৰিয়েল নাম্বাৰ যদি আমি কনজুগেট গওঁ সেই চেম ৰিয়েল নাম্বাৰটোৱে পাম তো সেইকাৰণে এই 1 কনজুগেটটো কি হ'ব 1 হ'ব মাইনাছ এতিয়া আহি যাব ইণ্টাৰেষ্টিং পাৰ্ট এতিয়া আছে আমাৰ তাত এলফা বাৰ বিটা ঠিক আছে ইয়াৰ কনজুগেটটো ল'ব লাগিব তো এতিয়া কি হৈ যাব আমাৰ ইণ্ডিভিজুৱেলি লাগি যাব তো তাৰমানে কি লাগিব এলফা বাৰৰ ওপৰত কনজুগেট লাগিব মাল্টিপ্লাই টু বিটা বাৰৰ ওপৰতো কনজুগেট লাগিব ঠিক আছে তো এইটো প্ৰপাৰ্টি কি হয় এইটো প্ৰপাৰ্টি হৈছে আমাৰ z1 ইনটু z2 ঠিক আছে দুটা কমপ্লেক্স নাম্বাৰক মাল্টিপ্লাই কৰিলোঁ তো এটা নতুন কমপ্লেক্স নাম্বাৰ আহিব তাৰ যদি ফাইনেল কমপ্লেক্স নাম্বাৰটো আমি কনজুগেট লওঁ এই ভেলুটো ছেম টু ছেম কেনেকৈ হ'ব z1ৰ কনজুগেট অলৰেডি লৈ লৈছোঁ আৰু z2ৰ কনজুগেট ছেপাৰেটলি লৈ লৈছোঁ তাৰপিছত দুইটাক মাল্টিপ্লাই কৰি দিছোঁ অ'কে ঠিক আছে তো ছেম আমি এইটো এপ্লাই কৰিলোঁ ইয়াতে তো তাৰমানে কি এলফা কনজুগেটৰ কনজুগেট এতিয়া এইটো আহি যাব তো অলৰেডি কনজুগেট আছে তাৰে আকৌ কনজুগেট ল'লে কি হৈ যাব এলফাই হৈ যাব দেন ইয়াতে আছে বিটা কনজুগেট হৈ গ'ল এতিয়া আমি কি কৰিম মাল্টিপ্লিকেশ্যন কৰিম ঠিক আছে ইয়াতে আকৌ এবাৰ মই কৈ দিছোঁ এইটো কাৰ ভেলু হয় বিটা মাইনাছ এলফা ডিভাইডেড বাই 1 মাইনাছ এলফা বাৰ বিটা এবছলিউট ভেলু হোল স্কুৱেৰ ৰাইট ইয়াৰ আমি ভেলুটো কৰি আছোঁ এতিয়া আমি চিম্প্লিফাই কৰিম তো এতিয়া এটা আমাৰ তাত আছে বিটা মাইনাছ এলফা ইনটু বিটা বাৰ মাইনাছ এলফা বাৰ মাল্টিপ্লাই কৰিলে হ'ল চ' বিটা ইয়াৰ লগত যাব বিটা ইনটু বিটা বাৰ হ'ব বিটা টাইমছ বিটা বাৰ তাৰপিছত বিটা যাব এলফা বাৰৰ লগত তো এইটো হ'ব মাইনাছ বিটা এলফা বাৰ ঠিক আছে দেন মাইনাছ এলফা বিটা বাৰৰ লগত যাব তো এইটো দিব মাইনাছ এলফা বিটা বাৰ এণ্ড দেন আমাৰ আছে মাইনাছ এলফা বাৰ তো কি হ'ব মাইনাছ আৰু মাইনাছ প্লাছ হৈ যাব তো আলফা টাইমছ আলফা বাৰ বা আলফা কনজুগেট হোল ডিভাইডেড বাই চিমিলাৰলি আমি তলতো মাল্টিপ্লাই কৰি দিম ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰি তো 1 মাল্টিপ্লাই যাব গোটেইটোৰ লগত তো আমি পাম 1 মাইনাছ এলফা বিটা বাৰ নেক্সট মাইনাছ এলফা বাৰ বিটা যাব 1ৰ লগত তো এইটো হ'ব মাইনাছ এলফা বাৰ বিটা নেক্সট ইয়াতে কি আছে মাইনাছ আৰু মাইনাছ আছে সেইটো প্লাছ হৈ গ'ল তো এইটো হ'ব এলফা বাৰ বিটা ইনটু এলফা বিটা বাৰ অ'কে ঠিক আছে এতিয়া আমাক তাত আছে নিউমাৰেটৰ বিটা টাইমছ বিটা বাৰ এতিয়া এইটো ছেইম প্ৰপাৰ্টিটো এইটোৱে হ'ল জেড মাল্টিপ্লাই টু জেড কনজুগেট যদি লওঁ আমাৰ কি হয় এবছলিউট ভেলু অফ জেড হোল স্কুৱেৰ আহি যায় তো যিহেতু আমাৰ কমপ্লেক্স নাম্বাৰটো বিটা হয় তো কি হ'ব বিটা এবছলিউট ভেলু হোল স্কুৱেৰ অ'কে মাইনাছ এইফালে থাকি গ'ল আমাৰ এলফা বাৰ তো এইটো মই এলফাটো প্ৰথমতে লিখিছোঁ সেইকাৰণে এলফা বাৰ বিটা আৰু এইফালে আছে মাইনাছ এলফা বিটা বাৰ চিমিলাৰলি এইফালে আছে কি এলফা বাৰ তো এইটো কি হৈ যাব absolute value of alpha complex number alpha tar square whole divided by 1 minus alpha beta bar etu hogol amar alpha beta bar minus alpha bar beta tar pisot yate ki ase yate ase alpha bar beta bar ite alpha bar aru alpha e duta multiply hoi bile ki hobo plus hoi jabo alpha modulus square aru beta into beta bar hoi jabo ki beta স্কুৱেৰ অ'কে অলমষ্ট আমাৰ কমপ্লিট হৈছে এতিয়া আমি এটা ফাইনেল কণ্ডিশ্যন এটা লগাম আমাক কি কৈছিলে যে বিটাৰ এবছলিউট ভেলু কি হ'ব 1 হয় তো তাৰমানে আমি কি কৰিম ইয়াতে এই বিটাৰ এবছলিউট ভেলু 1 হৈ গ'ল তো এইটো কি হৈ যাব 1 হৈ গ'ল 1 মাইনাছ এলফা বাৰ বিটা মাইনাছ আলফা বিটা বাৰ প্লাছ মড আলফা স্কুৱেৰ ঠিক আছে হোল ডিভাইডেড বাই 1 মাইনাছ এলফা বিটা বাৰ মাইনাছ এলফা বাৰ বিটা প্লাছ mod alpha squared এতিয়া বিটা এটোটো 1 হৈ গ'ল তো 1 স্কয়াৰ টু 1 হ'ব তো আমি এটো পাই গলো এতিয়া এটোৰ ভ্যালু আৰু এটো ভ্যালু ডিনোমিনেটৰ এক্স্যাক্টলি সেম টু সেম হয় তো এটো কি হ'ব ক্যান্সেল আউট হৈ গ'ল 1 হৈ গ'ল তো তাৰ মানে আমি কি পালো আমি এটা ফাইনেল আনসাৰ পালো যে এলফা বিটা আছিল আমাৰ প্ৰথমতে বিটা মাইনাস আলফা সো বিটা মাইনাস আলফা ডিভাইডেড বাই 1 মাইনাস আছিল আমাৰ ওকে 1 মাইনাস
divided by 1 minus alpha bar beta. এইটোৰ absolute value square লমতে আমি পাইছো 1. But আমাকটোতো square নালাগে, whole square গুচাবৰ কাৰণে আমি কি কৰিম? আমি দুইটা সাইডে square root লৈ ল'ম। তো এইটো হৈ যাব 1 minus alpha bar beta. এইটো গুচি গ'ল। তো এতিয়া এইফালে কি আহিব? Square root of 1. Square root of 1 আহিব 1. But square root ল'লেতো কি এটা? Plus আহে, minus আহে. But আমি only positive value টো ল'ম। ইয়াতে ভুল কৰি নিদিবা। ইয়াতে minus value টো ল'ব নোৱাৰে। Although minus value টো right value হয়, because square root ল'লেতো আমাৰ plus minus 1 আহিব। But আমি only positive value ল'ম কিয়? Because এইটো আমি absolute value গৈ আছো। Absolute value এটা ধৰণৰ distance হয়। Distance সদায় positive হয়। তো তাৰমানে আমি finally answer পালো যে hence আমি কম যে beta minus alpha divided by 1 minus alpha conjugate times beta, এই গোটেইটোৰ absolute value হ'ব equals to positive 1.